কৰ্পোৰেট গোষ্ঠীৰ বিৰুদ্ধে খিলঞ্জীয়া মহিলাৰ ৰণদংকা। হিমন্ত চৰকাৰৰ দিনত খিলঞ্জীয়াৰ অস্তিত্ব এয়াই নেকি? হিমন্তৰ বহিৰাগত বণিক প্ৰেমে এনেকৈয়ে ৰণচণ্ডীৰ মূৰ্তি ধৰিবলৈ বাধ্য কৰাইছে খিলঞ্জীয়া আদিবাসী মহিলাক। গীতা গোৱালাৰ সাহসে অধিক জাগ্ৰত কৰি তুলিছে খিলঞ্জীয়া ৰাইজৰ মাটি অধিকাৰৰ সংগ্ৰামখন। বোপা ককাৰ দিনৰ পৰা খেতি কৰি অহা কৃষিভূমি কোনো পধ্যেই বহিৰাগত বনিয়াক এৰি নিদিয়ে গীতা গোৱালাই। কিন্তু মোৰ চকুৰ আগতে মোৰ মানে ধৈৰ্য ধৰা নাই, সেইটো কাৰণে মই কৰিবলগীয়া কৰি মই বেনাৰ কাটি দিলোঁ। মই কৈছোঁ এৰেষ্ট কৰি যদি কৰক, ফাঁচি দিয়ে যদিও মই মোৰ মাটি নিদিওঁ, কৈ আছোঁ ফাঁচি দিয়ক, মোক শাস্তি দিয়ক। মোৰ নাম গীতা গোৱালা। মিছন বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়াক ভূমিৰ ম্যাদী পট্টা প্ৰদান কৰিম বুলি ৰামঠগন দিয়া হিমন্ত চৰকাৰৰ দিনতে এতিয়া পুনৰ খিলঞ্জীয়াৰ পৰা মাটি কাঢ়ি ল'বহে ওলাইছে। সেয়েহে খিলঞ্জীয়া ৰাইজ আজি ক্ষোভত ফাটি পৰিছে। শনিবাৰে কাজিৰঙাৰ হাতীখুলিত হায়াত গ্ৰুপৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া পঞ্চতাৰকা হোটেলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় আদিবাসী মহিলাই। কাজিৰঙাৰ হাতীখুলিত হোটেল নিৰ্মাণ কৰিবলগীয়া ঠাইত বেনাৰ আঁৰি দিয়াক লৈও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াক লৈ ক্ষোভ বুজাৰে স্থানীয় এগৰাকী মহিলাই। গীতা গোৱালা নামৰ মহিলাগৰাকীয়ে চোকা অস্ত্ৰৰে কাটি পেলাই প্ৰশাসনে আঁৰি দিয়া বেনাৰ। ৰণচণ্ডী মূৰ্তিত ধাৰণ কৰা মহিলাগৰাকীক পৰৱৰ্তী সময়ত আটক কৰে আৰক্ষীয়ে। মহিলাগৰাকীৰ বিস্ফোৰক অভিযোগ, চৰকাৰে যি ক্ষতিপূৰণ দিছে সেয়া পৰ্যাপ্ত নহয়। সকলোকে মাত্ৰ ৩ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া হৈছে, যি কাৰ্য উচিত হোৱা নাই। বহু আদিবাসী লোকৰে ১০-১২ বিঘাকৈ মাটি আছে যদিও চৰকাৰে মাত্ৰ ৩ লাখকৈহে টকা প্ৰদান কৰিছে বুলি বিস্ফোৰক অভিযোগ গীতা গোৱালাৰ। আনহাতে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ গোপনে আদিবাসী লোকসকলক ক্ষতিপূৰণৰ চেক প্ৰদান কৰা হৈছে বুলিও অভিযোগ কৰে মহিলাগৰাকীয়ে। চক্ৰ বিষয়া একাংশ স্থানীয় নেতাৰ বিৰুদ্ধেও ক্ষোভ গীতা গোৱালাৰ। মই মাটি নিদিওঁ, মই ফাঁচি লৈ ল'ম, মই মাটি নিদিওঁ। এইকেইটা দালাল কৰি কৰি হোটেল বনাইছে, চৰকাৰৰ হোটেল। কি চৰকাৰ মানুহ ফ্ৰী দিব নেকি খাবলৈ? স্কুল বনা, কলেজ বনা, কিবা মেডিকেল বনা, ৰাস্তা পদূলি কিমান ৰখি আছে। এতিয়া ইলেকশ্যন জিতিলে আৰু এক হোটেল তাৰ হৈ গ'ল। এতিয়া হোটেলত মাথা মাৰি আছে। 5 বছৰলৈকে মানে তাৰ কাম চেটেল। আমি বুজি নাপাওঁ। যেতিয়া ভোট লাগে তেতিয়া মানুহ ঘৰে ঘৰে যাব। দালাল গৈ আছো আমি, বাৰে বাৰে আমি নিদিওঁ। আমাৰ মাটি, আমাৰ ককা আইতাই কিমান ভোকতে ইমান ৰ'দে বৰষুণে খুলিছে, আমি পহৰি খাই আছো। ইয়াত মানে বেনাৰ লগাই আছে, বেনাৰ লগাইছে মানে তাত মানে আমি সোমাব নোৱাৰো। আমাৰ লগত ফাচলাই হোৱা নাই যদি আমি কেলে সোমাব নোৱাৰো? আমি পইচা নলওঁ, আমাৰ মাটি লাগিব। আমাৰ 12 বিঘা, 7 বিঘা, 8 বিঘা মাটি আছে, হ'লেও যদি 2 লাখ দিছে, 5 লাখ কৈছে, কোনে খাইছে, কি কৰিছে? চব দালাল, 8টা দালাল, চাৰ্কুল অফিচাৰ দালাল, SDO বাইদেউ দালাল, পুলিচৰ দালাল আছে ইয়াত। চব পইচা খাই আছে। আমাৰ 12 বিঘা আছে, আমি 3 লাখ ল'ম। 3 লাখ ল'ম আমি। ৰাতি ৰাতি ঘৰে ঘৰে সোমাই দিছে মানুহকেইটাক। পুচলাই পেলাই মদ খাই থাকে মানুহকেইটা, একো গম নাপায়। এইকেইটা মানুহ পইচা দি চহী মাৰি লৈ লৈছে। লোকেল মানুহ আছে, ইয়াতো আছে, ঢেৰ আছে। দিয়া নাই, কিন্তু আমি 7 বছৰ লাগি আছো, যুঁজি আছো। এতিয়ালৈকে আমাৰ কেছো দিয়া আছে,
গুৱাহাটীত আছে কিন্তু মোৰ চকুৰ আগতে মোৰ মানে ধৈৰ্য ধৰা নাই সেইটো কাৰণে মই কৰিবলগীয়া কৰি মই বেনাৰ কাটি দিলোঁ মই কৈছোঁ এৰেষ্ট কৰি যদি কৰক ফাঁচি দিয়ে যদিও মই মোৰ মাটি নিদিওঁ কৈ আছোঁ ফাঁচি দিয়ক মোক শাস্তি দিয়ক মোৰ নাম গীতা গোৱালা ভাবকচোন আজিৰ যুগত যি মাটিৰ মূল্য তেনেস্থলত 10-12 বিঘা ভূমিত কেনেকৈ মাত্ৰ 3 লাখ টকাত ক্ষান্ত হ'ব আদিবাসী লোকসকল মুঠৰ ওপৰত বহিৰাগত প্ৰীতিত গদগদ হিমন্ত চৰকাৰে যুগ যুগ ধৰি কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ চেষ্টা কৰা খিলঞ্জীয়াৰ পেটতহে এতিয়া থিয়গুৰ সোধোৱা আৰম্ভ কৰিছে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱ ৰাজনৈতিক সমাজকৰ্মী